ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহৰ লগতে পশ্চিম দৰঙৰ বুঢ়া আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বুঢ়া আঞ্চলিক শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি বুঢ়া আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে বুঢ়া আঞ্চলিক ৰাস মহোৎসৱ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি চণ্ডীচৰণ ডেকাই। ইয়াৰ সমান্তৰালভাৱে নাগাৰা নামৰ শিল্পী অনুমা বৰা, জোনালী ডেকা আৰু চয়নিকা বৰাৰ নামতি দলে নাগাৰা নাম প্ৰদৰ্শন কৰে। নাগাৰা নামৰ প্ৰদৰ্শনী মুকলি কৰে বুঢ়া আঞ্চলিক ৰাস মহোৎসৱ সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক শচীন্দ্ৰ কলিতাই। দৰঙৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ এই ডেৰমনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটি ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী হিয়ালা বৈষ্ণৱ ডেৰমনৈ সত্ৰত প্ৰতি বছৰে শ্ৰীকৃষ্ণৰ জন্ম উৎসৱটি উলহ মালহেৰে উদযাপিত হয়। এই 11 শতিকাতে এই স্থাপিত এই সত্ৰখন, ইয়াত অসমৰ বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজ আহে জন্ম উৎসৱত, আৰু ইয়াত আমাৰ জন্ম উৎসৱটোত অসমৰ বিভিন্ন ঠাইৰ ব্যক্তিয়ে ভোগ আগবঢ়ায়, নৈবেদ্য আগবঢ়ায়, বন্তি প্ৰজ্বলন কৰে। আজিও আমাৰ এই ডেৰমনৈত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী হিয়ালা বৈষ্ণৱ ডেৰমনৈ সত্ৰত শ্ৰীকৃষ্ণৰ জন্ম উৎসৱত অসমৰ বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজ ৰাতিপুৱাৰ পৰাই আহি ইয়াত নৈবেদ্য, শৰাই আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ তেওঁলোকে নিজে ইয়াত বন্তি প্ৰজ্বলন কৰিছে। আৰু ইয়াত আমি দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইয়াত দিহানাম প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ নামতি দলে অংশগ্ৰহণ কৰিছে। আৰু আজিৰ এই জন্ম উৎসৱত উপস্থিত থকা সমূহ ভক্তপ্ৰাণ ৰাইজক আৰু অসমৰ ৰাইজক আমি শ্ৰী শ্ৰী হিয়ালা বৈষ্ণৱ ডেৰমনৈ সত্ৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।